हेलो स्टूडेंट्स, आज मैं आलोचना करिम कि क्लास 12 पास करार पिছত तुम्हालोके की करिब पारा की अपॉर्चुनिटी आछे সেই কারণে আজি মই ডিসকাস করিম কেরিয়ার अपॉर्चुनिटी आफ्टर 12 ओके हायर सेकेंडারি পিছত তোমালোকৰ কেরিয়ারটো কোনফালে লৈ যাব পাৰা কোনটো অপশন আছে তোমালোকৰ কাৰণে সেইটো ডিসকাস করিম ओके সো প্ৰথমতে এটো এটা কথা হল কি হায়ার সেকেন্ডারি পাস কৰাৰ লগে লগে বহুতো বুলি কলে সকলো ষ্টুডেন্টৰ মনতে এটা প্ৰশ্ন কি পঢ়িম এতিয়া যাই পেলাই কোনটো মোৰ কাৰণে বেষ্ট হ'ব এটো টেনশন আহে তাৰ পিছত কোনটো ক্ষেত্ৰ ভাল কোনটো ষ্ট্ৰীম লৈ পঢ়িলে আমাৰ কাৰণে ভাল হ'ব তাৰ পিছত চাকৰি ক'ত পাম নে নাই হেইটো আমাৰ মেইন টেনশন কি আমি চাকৰি পাম নে নাই যেটো লাইনত যাই আছো হেইটো লাইন হিচাপত গলে আমি চাকৰি পাম নে না এই গোটেইখিনি ডাউট আজি মই এইটো ভিডিওৰ দ্বাৰা ক্লিয়াৰ কৰিম ওকে সো প্ৰথমতে একবাৰ ইছো সায়েন্স লৈ যিবিলাকে পাস কৰিব ओके যিসকলে হায়াৰ সেকেন্ডারি সায়েন্স লৈ পাস কৰিছে সো হেই সকলৰ কাৰণে অপচন কি আছে প্ৰথমতে হল এতে মেইন প্ৰাইমাৰী দুটা অপচন পিসিএম আৰু পিসিবি পিসিএম মানে কি যিসকলৰ ম্যাথছ টু ফেভাৰিট ফিজিক্স আৰু কেমিষ্ট্ৰি তো থাকিবই আৰু ম্যাথছ টু যিসকল ফেভাৰিট হেই সকলৰ কাৰণে আৰু পিসিবি হল যিসকলৰ বায়োলজি ফেভাৰিট ओके সো যদি তোমালোকে ম্যাথছ লৈ পঢ়িছা ম্যাথছ তো তোমাৰ ভাল তেনেহলে তোমালোকে কোনটো অপচন যাব পাৰা ইঞ্জিনিয়াৰিং অপচনটো আছে ओके तार पिছত आर्किटेक्चर আছে ओके तार पिছত एनडीए डिफेन्स এইবিলাকত যাব পাৰা পাইলট হ'ব পাৰা বহু বিলাক অপচন আছে ओके तार पिছত আৰু এটা কমন অপচন কি হল এটো হল আমাৰ বিএসসি তোমালোকে ফিজিক্সত লব পাৰা ম্যাথছত লব পাৰা কম্পিউটাৰ সায়েন্সত লব পাৰা ইমান বিলাক অপচন আছে তোমালোকৰ কাৰণে ओके সো ইয়াৰ পিছত যিসকল বায়োলজি লৈ পঢ়িছে বায়োলজি ভালকে পঢ়িব পাৰে বা এটো ইন্টাৰেস্টেড সো হেই সকলৰ কাৰণে এটা বহুত পপুলাৰ যেটো এটো সকলোৱে গম পায় এমবিবিএস ओके नीटर तयारी কৰিব লাগিব नीट एग्जाम দিব লাগিব এটো দি প্লাই এমবিবিএস ডক্টৰ হ'ব পাৰিব তাৰ পিছত তাতকে আৰু এটা অপচন আছে এটো নার্সিং আছে নার্সিং তো পঢ়িব পাৰে যি সকলৰ হেইটোৰ প্ৰতি ইন্টাৰেস্ট হেইটো কৰিব বিচাৰে হেইটো কৰিব পাৰে নার্সিং তো তাৰ পিছত ফাৰ্মাসি আছে ফাৰ্মাসিও পঢ়িব পাৰে এগ্ৰিকালচাৰ লৈ পঢ়িব পাৰে ভেটেৰিনাৰী ডক্টৰ হ'ব পাৰে এইবিলাক ओके তাৰ পিছত এতে ফিজিওথেৰাপি আছে ফিজিওথেৰাপি তো কৰিব পাৰে এইবিলাক অপচন আছে বায়োলজি থকা সকলৰ কাৰণে ओके সো ইমান কেটা অপচন আছে তাৰ পিছত আৰু এটা তো কমন অপচন আছে বিএসসি এমএসসি হেতু কমন অপচন সকলৰ কাৰণে ओके হেতু কৰিব পাৰে ইয়াৰ পিছত যি সকল কমাৰ্স লৈ পঢ়ে কমাৰ্স লৈ পঢ়া ছাত্ৰ ছাত্ৰীৰ কাৰণে কি অপচন আছে হেতু হল প্ৰথমতে এটো আমাৰ আছে চাৰ্টাৰ্ড একাউন্টেন্ট হ'ব পাৰে তাৰ পিছত বিকম পঢ়িব পাৰে বিকমৰ পিছত এমকম পঢ়িব লাগিব ओके তাৰ পিছত বেংকিং সেক্টৰত পঢ়িব পাৰে এমবিএ বিবিএ এইবিলাক কৰিব পাৰে তাৰ পিছত বিজনেস আৰু যিবিলাক প্ল্যানিং আছে বিজনেসৰ কাৰণে মাথা মাৰিব পাৰে হেবিলাকো ভাবিব পাৰে হোটেল ম্যানেজমেন্ট হোটেল এটা কেনেকৈ মেনেজ কৰিব লাগে হেবিলাকৰ ওপৰতো কোৰ্স আছে হেবিলাক লৈ পঢ়িব পাৰে তাৰ পিছত আৰু এটা আছে ডিজিটেল মাৰ্কেটিং ओके ডিজিটেল মাৰ্কেটিং তো কৰিব পাৰা সো এইবিলাক অপচন আছে যদি কমাৰ্স লৈ পেলাই ओके তাৰ পিছত চাকৰিৰ যিবিলাক আছে হেবিলাক লৈ ডিসকাস কৰিম বাৰু সো প্ৰথমতে জানি আছো কি কমন যিবিলাক আছে কমাৰ্সৰ কাৰণে আৰ্টছৰ কাৰণে সায়েন্সৰ কাৰণে হেগিটা ডিসকাস কৰিলা ओके সো সায়েন্স আৰু আৰ্টছ বুলি কলে যে হেতৰ কাৰণে অপচন বেছি এনেকুৱা নহয় আৰ্টছৰ কাৰণেও আছে ओके আৰ্টছৰ কাৰণেও বহু সুযোগ আছে সো এনেকুৱা চাব গলে প্ৰথমতে তোমালোকে চাব পাৰা সিভিল সাৰ্ভিস যেটো আছে আইএএস হ'ব পাৰা এসিএস হ'ব পাৰা এইটো ओके তাৰ পিছত উকিল হ'ব কাৰণে ল পঢ়িব পাৰা ओके হেতু কৰিব পাৰা সো হেতু কৰিব গলে ল টোৰ কাৰণে আৰু ভাগ আছে তোমালোকে হেতু লাইনত চাব লাগিব ओके ল টো কেনেকৈ কৰিব লাগে জাৰ্নালিজম তোমালোকে যদি ৰিপৰ্টাৰ হ'ব খোজা মিডিয়াত ৰিপৰ্ট কৰিব বিচাৰা তোমালোকে নিউজ চেনেলত কাম কৰিব বিচাৰা তেনেহলে জাৰ্নালিজম পঢ়িব পাৰা আৰু এটা আছে টিচিং তো বাৰু সকলো সেক্টৰৰ কাৰণে হয় গোটেইকেটা ষ্ট্ৰীমৰ কাৰণে হেতুৰ কাৰণে তোমালোকে যেনেকুৱা সায়েন্সত বিএসসি এমএসসি আছে আৰ্টছৰ কাৰণে কি হ'ব বিএ এমএ হ'ব এবিলাক পঢ়িব লাগিব ओके তাৰ পিছত সাইকোলজিৰ ওপৰতো পঢ়িব পাৰা তাৰ পিছত আৰু আছে ফ্যাশন ডিজাইন তোমালোকে ফ্যাশন ডিজাইনৰ ওপৰতো ষ্টাডি কৰিব পাৰা এবিলাকৰ কাৰণে এক্সট্ৰা কোৰ্স আছে ओके তোমাৰ যেটো পছন্দ হেতু হিচাপত পঢ়িব লাগিব তাৰ পিছত সোশ্যাল ওয়ার্কার হিচাপও কাম কৰিব পাৰা বহু বিলাক অপচন আছে আৰ্টছৰ কাৰণে ओके ইয়াৰ পিছত নেক্সট হনকালে চাকৰি যিসকলে বিচাৰে ओके স্কিল বেসড কোর্স তোমালোকে লব পাৰা কিছুমান যিসকলে হনকালে চাকৰি বিচাৰে নহয় মই হনকালে চাকৰি লব বিচাৰো ইমান পঢ়িব নিবিচাৰো মোৰ ফ্যামিলি ব্যাকগ্ৰাউন্ড ইমান ভাল না হেই সকলৰ কাৰণে অতি হনকালে চাকৰিৰ প্ৰয়োজন হয় না
সেইসকলৰ কাৰণে স্কিল বেছ কিছুমান কোৰ্চ ল'ব পাৰে। এনেকুৱা নহয় কি অকল সেইসকলৰ কাৰণে, যিসকলে বিচাৰে কি অতি সোনকালে মোৰ স্কিল এটা ডেভেলপ কৰি মই কামত লাগি যাম, সেইসকলৰ কাৰণে। অ'কে, চ' সেইসকলৰ কাৰণে অপশ্যন আছে এটা ITI কৰিব পাৰা। অ'কে, মেকানিকেল, তাৰপিছত ইলেক্ট্ৰিকেল টেকনিচিয়ান এইবিলাকৰ ওপৰত। অ'কে, তাৰপিছত কি আছে ডিপ্ল'মা পলিটেকনিক, এইটোও কৰিব পাৰা, পলিটেকনিকতো যাব পাৰা। কম্পিউটাৰৰ ওপৰত নলেজ ল'ব পাৰা, কম্পিউটাৰ লাৰ্ণিং কৰিব পাৰা। অ'কে, তাৰপিছত আছে পেৰামেডিকেলতো কৰিব পাৰা। অ'কে, তাৰপিছত কি আছে গ্ৰাফিক ডিজাইনিংটো বৰ্তমান যুগত এটা বহুত ডিমাণ্ডিং বস্তু হয়। তোমালোকে অনলাইনত চাব পাৰা, যিমান যি ৱেবছাইট ডিজাইন কৰিব লাগে, যিমান যি কাম কৰিব লাগে ছ'চিয়েল মিডিয়াত, চব গ্ৰাফিক ডিজাইনৰ ওপৰত বহুত গুৰুত্বপূৰ্ণ। অ'কে, সেইটোও কৰিব পাৰা। তাৰপিছত ইলেক্ট্ৰিচিয়ান হ'ব পাৰা, টেকনিচিয়ান হ'ব পাৰা, এইবিলাকো হ'ব পাৰা। অ'কে, তাৰপিছত এইটো এটা আছে তোমালোকে হস্পিটেলিটি মানে কি, যেনেকুৱা তোমালোকৰ পাইলট কি কয় জাহাজত তোমালোকে চাকৰি কৰিলে কি কৰে, বহুতবিলাক মানুহ থাকে নহয়, এয়াৰ হোষ্টেছ থাকে। অ'কে, পাইলট ট্ৰেইনিঙৰ কাৰণে থাকে, হোটেল মেনেজমেণ্টৰ কাৰণে থাকে, সেইবিলাক তোমালোকে কৰিব পাৰা। সেইবিলাকৰ ওপৰত কোৰ্চ কৰিব লাগিব। এইবিলাক এনে নহয় কি তোমালোকে জাষ্ট বিচাৰিলেই হ'ব পাৰিবা, এনেকুৱা নহয়। এইটোৰ কাৰণে তোমালোকে প্ৰপাৰ কোৰ্চ ল'ব লাগিব, প্ৰপাৰ শিকিব লাগিব, তাৰপিছতে তোমালোকে এইবিলাকৰ ওপৰত জব কৰিব পাৰা। অ'কে, জাষ্ট এইবিলাক তোমাৰ স্কিল এটা এইবিলাকৰ ওপৰত পঢ়িব পাৰা। অ'কে, ইয়াৰ পিছত যিসকলে বিচাৰে কি গভৰ্ণমেণ্ট জব লাগে, মোৰ 12 পাছ কৰিছোঁ, এতিয়া মোৰ ডাইৰেক্ট জব ল'ব লাগে, ইমান টাইম নাই, মই ইমান বেছি পঢ়িব নোৱাৰোঁ, জাষ্ট মোৰ চাকৰি ল'ব লাগে, যেনেকৈ নহওক চাকৰি ল'ব লাগে, সেইসকলৰ কাৰণে মই এটা কথা কৈছোঁ কি যদি তোমালোকে 12ৰ পিছতে চাকৰিৰ কাৰণে মাথা মাৰি আছা, তেনেহ'লে এটা উপায় হ'ল কি এতিয়াৰ পৰাই 12 হৈ গৈছে নহয়, এতিয়াৰ পৰাই তোমালোকে যিবিলাক আছামত যিবিলাক বা বাহিৰৰ অল ইণ্ডিয়া লেভেলৰ যিবিলাক এক্সাম হৈ আছে, সেইবিলাকৰ তৈয়াৰী চুৰু কৰি দিয়া। অ'কে, যেনেকুৱা অল ইণ্ডিয়া লেভেলৰ এটা আছে SSC CHSL। অ'কে, SSC CHSLটো হ'ল তোমালোকৰ অল ইণ্ডিয়া লেভেলৰ এটা এক্সাম হয়, য'ৰ পৰা তোমালোকে এক্সাম জাষ্ট পাছ কৰাৰ পিছতে তোমাৰ ইণ্টাৰভিউ হ'ব, লগালগ পষ্টিং হৈ যাব। অ'কে, চ' সেনেকুৱা, তো এইবিলাক তোমালোকে কৰিব পাৰা। তাৰপিছত যদি এতিয়াৰ পৰাই যদি ষ্টাৰ্ট কৰা, তোমালোকে ষ্টাৰ্ট কৰি পেলাই এনেকুৱা নহয় কি তুমি ঘৰত বহি থাকিব লাগিব, ঘৰত বহি নাথাকিবা, তোমালোকে BSc MSc কৰিব পাৰা, BA MA যিয়ে নকৰা কিয় তোমালোকে সেইবিলাক কৰিব পাৰা। সেইবিলাক কৰি থাকাতে তোমালোকে যদি এইটোৰো প্ৰেক্টিছ কৰা নহয়, তোমালোকে SSC CHSL যদি নোপোৱা, তোমালোকৰ ডিগ্ৰী পাছ কৰাৰ পিছত আৰু এটা এক্সাম দিব পাৰা, SSC CGL। এই দুটাৰ ভিতৰত তোমালোকে কোনোবা নহয় কোনোবা এটাত সোমাবই পাৰিবা, এনেকুৱা কথা, যদি তোমালোকে ভালকৈ এইটোৰ কাৰণে প্ৰেক্টিছ কৰা। অ'কে, চ' এইটো এটা ভাল অপশ্যন, সকলোৰে কাৰণে কৈছোঁ এইটো। অ'কে, তাৰপিছত আৰু বহুবিলাক অপশ্যন আছে, যেনেকুৱা ইণ্ডিয়ান আৰ্মিৰ কাৰণে যিসকলে ইণ্টাৰেষ্টেড হয় সেইবিলাক যাব পাৰে, আছাম পুলিচৰ কাৰণে যাব লাগে, কিন্তু এইবিলাকৰ কাৰণে তোমাৰ ফিটনেছটো বহুত ভাল হ'ব লাগিব, সদায় এক্সাৰচাইজ কৰি থাকিব লাগিব। সেইটো এনেকুৱা তোমালোকে এতিয়াৰ পৰাই প্ৰেক্টিছটো চলাই যাব লাগিব, যাতে পিছত যাই পেলাই এইবিলাকৰ কাৰণে এক্সট্ৰা কৰি 1-2 বছৰ গেপ দিব নালাগে। অ'কে, এনেকুৱা কথা। তাৰপিছত ফৰেষ্ট গাৰ্ড হ'ব পাৰা। অ'কে, ৰেলৱেত জব বহুত ওলাই থাকে, ৰেলৱেৰ যিবিলাক এক্সাম আছে সেইবিলাকৰ কাৰণে তৈয়াৰী কৰিব পাৰা। তাৰপিছত আৰু এটা কমন এটা আছে, যিটো পোষ্ট অফিচৰ জব হয়, সেইটো তোমালোকে কৰিব পাৰা। অ'কে, সেইবিলাকতো এপ্লাই কৰিব পাৰা, তোমালোকৰ অপৰচুনিটি আছে, এপ্লাই কৰি ৰাখিলা কি মই এইটোৱে কৰিম, তেনেহ'লে এইটোৰ কাৰণে এপ্লাই কৰি ৰাখিব পাৰা। অ'কে, চ' এইবিলাক এটা ক'লোঁ কি এইবিলাক অপশ্যন আছে তোমালোকৰ চাকৰিৰ কাৰণে। আৰু ইয়াৰ ওপৰতো যদি ডিটেইলছ জানিব খোজা, তোমালোকে সেইটো পাৰ্টিকুলাৰ কোনটো জব তোমালোকে একচুৱেলি বিচাৰা সেইটোৰ ওপৰত ৰিচাৰ্চ কৰিব লাগিব, সেইটোৰ ওপৰত তথ্য বিচাৰি থাকিব লাগিব। অ'কে, ইয়াৰ পিছত কেৰিয়াৰ বাছনি কৰিবলৈ এতিয়া তোমাৰ মনত প্ৰশ্ন আহি আছে নহয়, কি একচুৱেলি মোৰ কোনটো কেৰিয়াৰটো ভাল, মই কোনটো কেৰিয়াৰৰ কাৰণে ফ'কাছ কৰিলে মই জল্দি মানে কি কৰিব পাৰিম, সফল হ'ব পাৰিম। সেইটোৰ কাৰণে তোমালোকে এই 3টা প্ৰশ্ন তোমালোকক সুধিব লাগিব, সেই 3টা প্ৰশ্ন মই কৈছোঁ। অ'কে, প্ৰথমতে হ'ল মোৰ প্ৰিয় ছাবজেক্ট কোনটো, তোমাৰ মেইন ছাবজেক্ট যিটো আছে, প্ৰিয় ছাবজেক্ট আটাইতকৈ বেছি কোনটো ভাল পোৱা, তোমালোকে মেথছ ভাল পোৱা, ছায়েন্স ভাল পোৱা, নে আৰ্টছৰ যিবিলাক আছে হিষ্ট্ৰী, পলিটিকেল ছায়েন্স, কোনটো ভাল পোৱা একচুৱেলি, সেইটো তোমালোকে মনত এবাৰ সুধি চোৱা, মই এইটো ছাবজেক্ট ভাল পাওঁ, সেইটো উলিওৱা। তাৰপিছত তোমালোকৰ এটা ধাৰণা কি গভৰ্ণমেণ্ট জব কৰিবা নে প্ৰাইভেট জব,
সেইটোৰ ওপৰত ডিপেণ্ড কৰে। নহ'লে সেই হিচাপত তুমি যদি প্ৰাইভেটত কৰিব খোজা তেনেহ'লে তোমাৰ চিনাকি হ'লেও বহুত টাইম হৈ যায় নহয় চাকৰি, এনেকুৱা কথা। সেইটোৰ ওপৰতো ধ্যান ৰাখিব লাগিব কি তুমি কোনটো জব কৰিব খোজা, গভৰ্ণমেণ্ট জব নে প্ৰাইভেট জব। অ'কে, সেইটোও চাব লাগিব। আৰু সোনকালে উপাৰ্জন খোজা নে তোমালোকে দেৰিকৈ খোজা কি মই আৰু বহুত ডিগ্ৰী ল'ম, বহু কিছু কৰিব আছে, বহু পঢ়িব আছে কি নে মই জলদি সোনকালে জব ল'ম, সেইটো চাব লাগিব তুমি কোনটো বিচাৰা। সোনকালে জব ল'ব খোজা নে আৰু ডিগ্ৰী লৈ পেলাই তাৰপিছত জব কৰিব খোজা, সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব তোমাৰ কেৰিয়াৰটো। অ'কে, চ' এই তিনিটা প্ৰশ্ন তোমাৰ মনত সোধাৰ পিছত তোমাৰ মনৰ পৰা কোনটো এনচাৰ আহে সেইটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই তোমালোকে নিৰ্ধাৰণ কৰা কি তোমাৰ কাৰণে কোনটো অপশ্যন চুজ কৰিলে, কোনটো কেৰিয়াৰ অপশ্যন চুজ কৰিলে ভাল হ'ব আৰু সোনকালে সফল হ'ব পাৰিবা, সেইটো মনে তোমালোকে ভাবা। আৰু এইটো সুধি পেলাই তোমালোকে কোনটো জবৰ কাৰণে প্ৰিফাৰ কৰিলে, কোনটো কেৰিয়াৰ অপশ্যন চুজ কৰিলে কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিবা। অ'কে, চ' 12 পাছ মানেই শেষ নহয়, সেইটো কেতিয়াও নাভাবিবা। 12 পাছ মানে হ'ল জীৱনৰ আৰম্ভণি। অ'কে, সঠিক পথ বাচিলে সফলতা নিশ্চিত। সঠিক পথ এইটোৱেই হ'ল মেইন ক্ৰাইটেৰিয়া। বহুতে খুজি থাকে নহয় কি ইমান পঢ়িব লাগিব, সিমান পঢ়িব লাগিব, একচুৱেলি সেইটো নহয়। তোমালোকে যদি সৰুৰে পৰা যদি সঠিক গাইডেঞ্চ পোৱা, সঠিক পথটো কোনটো হয় তোমাৰ কাৰণে বা তোমাৰ কোনটো ভাল পোৱা, তুমি কোনটো কৰি ভাল পোৱা, সেইটো যদি সদায় ফাৰ্ষ্টতে যদি তোমালোকে নিৰ্ধাৰণ কৰিব পাৰা তেনেহ'লে কেৰিয়াৰ ছাকচেছ হোৱাতে কোনেও ৰখাব নোৱাৰে, কোনেও লেট কৰাব নোৱাৰে। অ'কে, চ' তোমালোকে কি ভাবিলা, কোনটো পথত যাবা কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। অ'কে, চ' আজিৰ কাৰণে বাৰু এইখিনি, থেংক ইউ।